অসমীয়া ছবি জগতলৈ সুখবৰ নৱবৰ্ষত ছবিগৃহলৈ আহিব আন এখন নতুন ছবি বন ৰজা কণ্ঠশিল্পী নেকিবক এইবাৰ দেখিবলৈ পোৱা যাব অভিনেতাৰ ৰূপত 2025ৰ দুৰ্গা পূজাৰ সময়ত মুক্তি লাভ কৰিব নেকিবৰ বন ৰজাই অসমৰ বিভিন্ন অৰণ্য ৰাষ্ট্ৰীয় উদ্যানত জানুৱাৰীৰ পৰা চলিব দৃশ্যগ্ৰহণ বন ৰজাৰ মূল সংগীতত কণ্ঠদান কৰিব জুবিন গাৰ্গে মোৰ বহুদিনীয়া এটা সপোন বুলিয়ে ক'ব লাগিব যেতিয়াকৈ মিউজিক ভিডিঅ' কৰি আছোঁ গান কৰি আছোঁ কিন্তু এখন এছামিছ ফিচাৰ ফিল্ম এখন বহুত দিন ধৰি মই ভাবি আছিলোঁ আৰু ফাইনেলি আজিৰ দিনটোত 20 ডিচেম্বৰ মোৰ জন্মদিন সেইবাবে মই ভাবিলোঁ যে যদি মই যিটো মোৰ ভাবি থকা যিটো সপোন যিখন বন ৰজা বুলি আপোনালোকে গম পালে ইতিমধ্যে সেই চিনেমাখনৰে আজি পষ্টাৰ মোচন সেইটো আজি ৰিলিজ কৰিম বুলি ভাবিলোঁ আৰু সেইবাবে আৰু এই চিনেমাখনৰ লিখা আমাৰ অভিজিত ভট্টাচাৰ্য আৰু ডাইৰেকশ্যনত মোৰ ভাইটি সঞ্জিত আছে আৰু আমাৰ অসীম দাও আছে লগতে চিনেমাখনত তেওঁ অভিনয় কৰিব আৰু আমাৰ প্ৰডাকশ্যনৰ প্ৰডিউচাৰ হিচাপে জেমিম আমাৰ বৌ আছে প্ৰডাকশ্যনত ক' প্ৰডিউচাৰ মুন্না দাও আছে আৰু সুনীল শৰ্মা তেখেতেও আছে কনচেপ্টটো খুব ভাল লাগিছে প্ৰথমতে শুনিয়ে খুব ভাল লাগিছে আৰু সেইকাৰণে মই আচলতে সন্মত হৈছিলোঁ তাৰমানে চিনেমাখন লিখিবৰ কাৰণে আৰু এতিয়া চিনেমাখন লেখা হ'ল এতিয়া সম্পূৰ্ণৰূপে পৰিচালকৰ হাতত গতাই দিয়া গৈছে এতিয়া চিনেমা এখনৰ মূল বস্তুটোৱে হ'ল পৰিচালকৰ ওপৰতে গোটেই কামটো নিৰ্ভৰ কৰে গতিকে আশা কৰিছোঁ তেওঁলোকে খুব উৎসাহেৰে ছবিখনত লাগিছে